কেতিয়াবা কেতিয়াবা যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয় আমি কেনেকে অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য পৰম্পৰাৰ মাজত আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ অস্ত্ৰৰ জনজননীত কোনো ৰাজ্য সুৰক্ষিত নহয় ৰাজ্য সুৰক্ষিত হয় যেতিয়া বিবেক আৰু আবেগে একেলগে কাম কৰিব বিবেক আৰু আবেগে যেতিয়া কাম নকৰে আবেগে আগত স্থান পায় সেই জাতি কতো সুৰক্ষিত নহয় পৰেশ বৰুৱা ডাঙৰীয়াক সদায় কওঁ যে 10 দিনৰ কাৰণে আপুনি অসমত আহক আপুনি আৰু মাইনমাৰলৈকে চাইনালৈকে ঘূৰি নাযাব কাৰণ এইখন অসম সেইখন অসম নহয় যিখন অসমৰ কাৰণে আমি কান্দিছিলোঁ সেইখন অসম এইখন অসম নহয় যোৱা 30টা বছৰ 40টা বছৰ জাতিটোৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিল আমি যেতিয়া আন্দোলন কৰিছিলোঁ সন্মুখৰ পৰা আন্দোলন কৰিছিলোঁ এতিয়া পিছৰ পৰা কাবাক সহায় কৰিম সেই আমাৰ আগত মানসিকতাও নাছিল আজিও থাকিব নালাগে ভৱিষ্যতেও থাকিব নালাগে যদি আকৌ এবাৰ দেশৰ কাৰণে ওলাব লাগে আমি স্পষ্টতাৰে ওলাম কিন্তু কাৰোবাৰ হৈ কাম কৰাৰ মানসিকতা আমাৰ মনত থাকিব নালাগে কাৰণ হি আমাৰ গৌৰৱো বৃদ্ধি নকৰে হি আমাৰ গৰিমাৰো বৃদ্ধি নকৰে বৰঞ্চ আমি আজি লোৱা আমি বিবেকেৰে লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্নবোধক চিন আহে তাৰমানে আমি যি সিদ্ধান্ত লওঁ সেই আমি বিবেকেদি লোৱা সিদ্ধান্ত নাছিল মানুহ কেতিয়াও দুখন নাওত থাকিব নালাগে শান্তিত আহিছো শান্তিৰ সৃষ্টি কৰি এখন নতুন অসমৰ কল্পনা কৰি আহিছো নতুন অসম নিৰ্মাণ কৰি পুৰণা দিনবোৰ আমি পাহৰি যাব লাগিব স্মৃতিৰ মানসপটত থাকিব আমি ৰোমন্থন কৰিম ভাল কৰিছো বেয়া কৰিছো কিন্তু পুৰণা দিনবিলাকৰ স্মৃতিয়ে আমাক ভৱিষ্যতৰ নিৰ্ণয় কৰিব নালাগে বৰ্তমানৰ চিন্তাধাৰাহে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগে কেতিয়াবা কেতিয়াবা যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয় আমি কেনেকে অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য পৰম্পৰাৰ মাজত আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ অস্ত্ৰৰ জনজননীত কোনো ৰাজ্য সুৰক্ষিত নহয় ৰাজ্য সুৰক্ষিত হয় যেতিয়া বিবেক আৰু আবেগে একেলগে কাম কৰিব বিবেক আৰু আবেগে যেতিয়া কাম নকৰে আবেগে আগত স্থান পায় সেই জাতি কতো সুৰক্ষিত নহয় পৰেশ বৰুৱা ডাঙৰীয়াক সদায় কওঁ যে 10 দিনৰ কাৰণে আপুনি অসমত আহক আপুনি আৰু মাইনমাৰলৈকে চাইনালৈকে ঘূৰি নাযাব কাৰণ এইখন অসম সেইখন অসম নহয় যিখন অসমৰ কাৰণে আমি কান্দিছিলোঁ সেইখন অসম এইখন অসম নহয় যোৱা 30টা বছৰ 40টা বছৰ জাতিটোৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিল আমি যেতিয়া আন্দোলন কৰিছিলোঁ সন্মুখৰ পৰা আন্দোলন কৰিছিলোঁ এতিয়া পিছৰ পৰা কাবাক সহায় কৰিম সেই আমাৰ আগত মানসিকতাও নাছিল আজিও থাকিব নালাগে ভৱিষ্যতেও থাকিব নালাগে যদি আকৌ এবাৰ দেশৰ কাৰণে ওলাব লাগে আমি স্পষ্টতাৰে ওলাম কিন্তু কাৰোবাৰ হৈ কাম কৰাৰ মানসিকতা আমাৰ মনত থাকিব নালাগে কাৰণ হি আমাৰ গৌৰৱো বৃদ্ধি নকৰে হি আমাৰ গৰিমাৰো বৃদ্ধি নকৰে বৰঞ্চ আমি আজি লোৱা আমি বিবেকেৰে লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্নবোধক চিন আহে তাৰমানে আমি যি সিদ্ধান্ত লওঁ সেই আমি বিবেকেদি লোৱা সিদ্ধান্ত নাছিল মানুহ কেতিয়াও দুখন নাওত থাকিব নালাগে শান্তিত আহিছো শান্তিৰ সৃষ্টি কৰি এখন নতুন অসমৰ কল্পনা কৰি আহিছো নতুন অসম নিৰ্মাণ কৰি পুৰণা দিনবোৰ আমি পাহৰি যাব লাগিব স্মৃতিৰ মানসপটত থাকিব আমি ৰোমন্থন কৰিম ভাল কৰিছো বেয়া কৰিছো কিন্তু পুৰণা দিনবিলাকৰ স্মৃতিয়ে আমাক ভৱিষ্যতৰ নিৰ্ণয় কৰিব নালাগে বৰ্তমানৰ চিন্তাধাৰাহে
আমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগে